নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে সিংহ ৰাশিৰ 2026 বৰ্ষৰ মে মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজি এই ভিডিঅ'ৰ জৰিয়তে সিংহ ৰাশিৰ মে মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য, ব্যক্তিগত সম্পৰ্কসমূহ লগতে ওভাৰঅল ৱেলথ অৰ্থাৎ এই মে মাহত সিংহ ৰাশিৰ জাতক জাতিকাৰ কি বিশেষ লাভ বা লোকচান হ'ব তাৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ সিংহ ৰাশিৰ এই মে মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই মে মাহৰ আৰম্ভণিতে আপোনালোকৰ মনটো যথেষ্ট পজিটিভ হোৱা লগতে প্ৰেক্টিকেল হোৱাও দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে জীৱনত নতুনকৈ হয়তো কিবা আৰম্ভণি কৰিব পাৰে। বহুদিনৰ পৰা যদি আপোনালোকে পৰিকল্পনা কৰি আছিল জীৱনত নতুনকৈ কিবা কৰ্ম আৰম্ভ কৰা আৰু সেয়া যদি প্ৰকৃততে সম্ভৱ হোৱা নাছিল, কিন্তু এই মাহত আপোনালোকে সকলো বাধা বিঘিনি নেওচি নিজে যি ইচ্ছা কৰি আছে কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িবলৈ অৰ্থাৎ নতুন কৰ্ম আৰম্ভ কৰিবলৈ সেয়া কিন্তু আপোনালোকে আৰম্ভ কৰিবই। গতিকে এই মাহত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ যিসকলে চাকৰি কৰি আছে আপোনালোকে জব প্লেচত এক সুন্দৰ পৰিৱেশৰ মাজেৰে কাম কৰিবলৈ সক্ষম হ'ব। আপোনালোকে নিজৰ কলিগছ বা নিজৰ বছৰ পৰা কৰ্ম সংক্ৰান্তত যথেষ্ট সহায় লাভ কৰিবলৈ সক্ষম হ'ব। কাৰোবাৰ হয়তো এই মাহত নিজৰ জন্মস্থানত হয়তো ট্ৰান্সফাৰ হ'বও পাৰে উইথ প্ৰমোশ্যন। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত কোনোবা অভিজ্ঞতা থকা ব্যক্তিয়ে আপোনালোকক যথেষ্ট গাইডেন্স দিয়ে দেখিবলৈ পোৱা গৈছে। আৰু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকৰ হাতলৈ যথেষ্ট টকা পইচা অহা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত আপোনালোকে নিজৰ বাহ্যিক সৌন্দৰ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে। এই মাহত হয়তো বহুতৰে স্কিন যথেষ্ট গ্ল' হ'ব পাৰে, আপোনালোক দেখিবলৈ যথেষ্ট সুন্দৰ হৈ পৰিব পাৰে। অৱশ্যে ফেটছৰ প্ৰব্লেম হোৱা মই দেখিছোঁ। আপোনালোকৰ মাজত কোনো কোনো সিংহ ৰাশিৰ জাতক জাতিকাই হয়তো এই মাহত কিছু এলেহুৱা হৈ পৰিব পাৰে আৰু তাৰ বাবে হয়তো আপোনালোকৰ অতিৰিক্ত চৰ্বিৰ অৰ্থাৎ অবেচিটিৰ হয়তো সমস্যাত পৰিব পাৰে। যি কি নহওক এই মাহত কিন্তু বহুতো সিংহ ৰাশিৰ জাতক জাতিকাৰ মাছলছ বিল্ড আপ হোৱা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত আপোনালোকৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ লগত সুন্দৰ সম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু পিতৃ আৰু মাতৃৰ লগত হয়তো কোনো কথাত আপোনালোকৰ মনোমালিন্য হ'ব পাৰে। আপোনালোকৰ চিন্তাধাৰাসমূহ হয়তো একেধৰণৰ নহ'ব পাৰে বা কোনো কোনো ক্ষেত্ৰত আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনাৰ পিতৃ মাতৃয়ে আপুনি প্ৰকৃততে কি বিচাৰিছে সেয়া যেন বুজিবলৈ চেষ্টা কৰা নাই। তেওঁলোকে কেৱল তেওঁলোকৰ আশা আকাংক্ষাসমূহে আপোনাৰ ওপৰত যেন পুৰাবৰ বাবে চেষ্টা কৰিছে। তেনেধৰণৰ আপোনালোকৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং নিজৰ পিতৃ মাতৃৰ লগত হোৱা এই মাহত দেখিবলৈ পোৱা গৈছে। লগতে শিক্ষাৰ্থীসকলে এই মাহত শিক্ষাৰ ক্ষেত্ৰত কিন্তু বিশেষ কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা নাই। এই মাহত তেওঁলোকৰ মনলৈ যথেষ্ট এলেহুৱা ভাৱৰ সৃষ্টি হোৱা, যথেষ্ট এলাহ ভাৱৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত ডিচিপ্লিন আৰু পাংচুৱেলিটি কিন্তু মুঠেই মেইনটেইন কৰা দেখিবলৈ পোৱা নাই। অৱশ্যে ৰিজাল্টসমূহ তেওঁলোকৰ ইমান বেয়া যে হ'ব সেইটো নহয়। ধৰি লওক আউট অফ 100 আপোনালোকে 50 বা এৰাউণ্ড 60 পাবলৈহে 60% পাবলৈহে সক্ষম হৈছে আৰু সেইবাবে হয়তো আপোনালোকৰ পিতৃ মাতৃ আপোনালোকৰ ৰিজাল্ট লৈ কিছু হয়তো ডিছছেটিছফাইড হ'ব পাৰে, কিছু হয়তো অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে। যি কি নহওক আপোনালোকৰ যদি সন্তান আছে এই মাহত আপোনালোকে নিজৰ সন্তানৰ ওপৰত, সন্তানৰ কাৰ্যকলাপৰ ওপৰত লগতে সন্তানৰ বন্ধুবৰ্গৰ ওপৰত, ফ্ৰেণ্ড চাৰ্কলৰ ওপৰত কিন্তু বিশেষভাৱে গুৰুত্ব দিব। এই মাহত আপোনাৰ সন্তানে হয়তো কোনোবা বেয়া সংগৰ প্ৰভাৱতো পৰিব পাৰে বা বেয়া সংগৰ প্ৰভাৱত পৰি তেওঁলোকৰ মাজত হয়তো কিছু বদ অভ্যাস গঢ়ি তুলিব পাৰে। গতিকে সন্তানৰ ওপৰত এই মাহত আপোনালোকে বিশেষভাৱে নজৰ দিব। কিন্তু সন্তানক আপোনালোকে এই মাহত যদি দাবী ধমকি দি বা গালি পাৰি যদি কণ্ট্ৰল কৰিম বুলি ভাবিছে সেয়া কিন্তু একেবাৰে ভুল কথা। আপোনালোকে মৰমেৰে বুজাই লগতে ঘৰত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিহে আপোনালোকে সন্তানক শিক্ষা দিবলৈ চেষ্টা কৰিব। লগতে
কোনোবা যদি ব্যক্তিগত সম্পৰ্কত আছে, লাভ বা ৰিলেশ্যনশ্বিপত যদি আছে, এই মাহত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই এই সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু আপোনালোকক বিশ্বাসঘাতকতাও কৰিব পাৰে। অৰ্থাৎ আপোনাৰ লগত সম্পৰ্ক চলাই নিয়াৰ লগে লগে তেওঁ হয়তো বেলেগৰ লগতো ফ্লাৰ্ট কৰিব পাৰে, বেলেগৰ লগতো হয়তো ডেটত যাব পাৰে বা বেলেগকো হয়তো তেওঁ কথা দিব পাৰে। গতিকে এই মাহত আপোনালোকে নিজৰ প্ৰেমিক প্ৰেমিকাৰ ওপৰতো কিছু নজৰ দিব, যাতে আপোনালোকে ভৱিষ্যতৰ দিনত একো বিপদত পৰিবলগীয়া নহয়। লগতে যিসকল ছিংগল হৈ আছে তেওঁলোকৰ জীৱনলৈ এই মাহত নতুন প্ৰেমৰ প্ৰস্তাৱ অহা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰেম লৈ তেওঁলোকক যথেষ্ট আশাবাদী হোৱা, অৰ্থাৎ ভৱিষ্যতৰ ৰঙীন কল্পনা কৰা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত কোনোবাই যদি শৰ্টকাট আৰ্নিঙৰ কথা চিন্তা কৰিছে, অৰ্থাৎ শ্বেয়াৰ মাৰ্কেট, মিউচুৱেল ফাণ্ডৰ জৰিয়তে যদি অধিক টকা পইচা উপাৰ্জন কৰিম বুলি ভাবিছে, এই ক্ষেত্ৰত কিন্তু আপোনালোকে বিশেষ লাভৱান হোৱা মই দেখিবলৈ পোৱা নাই। এই মাহত মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট বা যিকোনো চ'ৰ্চত যদি আপোনালোকে হাই ইনভেষ্টমেণ্ট কৰে, তেন্তে এই মাহত মই বিশেষ লাভৱান হোৱা কিন্তু দেখিবলৈ পোৱা নাই। লগতে এই মাহত আপোনালোকে বেংকৰ পৰা লোন এপ্লাই কৰিলে সেই লোন চেংচন হোৱা দেখিবলৈ পোৱা গৈছে, যদিও মাহে মাহে EMI দিওঁতে আপোনালোকৰ যেন দৈনন্দিন জীৱনৰ ক্ষেত্ৰত, অৰ্থাৎ আপোনালোকৰ জীৱনটো সুন্দৰকৈ চলাই নিয়াৰ ক্ষেত্ৰত যেন কিবা অসুবিধাৰহে সন্মুখীন হ'ব, তেনেধৰণৰ কিন্তু মনলৈ ভাৱ আহিব পাৰে। অৰ্থাৎ এই মাহত আপোনালোকে কিছু ফাইনেন্সিয়েলি ইনচিকিউৰটো ফিল কৰিব পাৰে। লগতে এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। এই মাহত আপোনালোকে দূৰ ভ্ৰমণ কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব। লগতে নিজৰ খোৱা বোৱাৰ ওপৰত, নিজৰ ডায়েট চাৰ্টৰ ওপৰতো আপোনালোকে বিশেষভাৱে গুৰুত্ব দিব, কিয়নো এই মাহত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু কিন্তু অসুবিধাৰ সন্মুখীন হোৱা মই দেখিবলৈ পাইছোঁ। লগতে আপোনালোকে যদি কিবা লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে, এই মাহত এই ক্ষেত্ৰত কিন্তু বিশেষ ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা নাই। লগতে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ শত্ৰু যথেষ্ট বাঢ়িব পাৰে। লগতে এই শত্ৰুবিলাকক যদি আপোনালোকে চুঙা চাই ফোপা দিবলৈ চেষ্টা কৰে, অৰ্থাৎ তেওঁলোকৰ লগত যদি বেছি যুক্তি তৰ্কত ইনভলভ হয়, তেন্তে আপোনালোকৰ এনাৰ্জি আৰু টাইম কিন্তু এনেই ৱেষ্ট হ'ব। অৰ্থাৎ আপোনালোকৰ মূল্যৱান সময় আৰু শক্তি কিন্তু অপচয় হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজৰ শত্ৰুৰ পৰা যিমান পাৰে এটা দূৰত্ব মেইনটেইন কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে নিজৰ সময়খিনি নিজৰ কৰ্মৰ ক্ষেত্ৰত খটুৱাব পাৰে। লগতে সাংসাৰিক ক্ষেত্ৰত এই মাহত স্বামী স্ত্ৰীৰ মাজত এক সুন্দৰ সম্পৰ্ক দেখিবলৈ পোৱা গৈছে। পূৰ্বতে যদি কিবা কথাত আপোনালোকৰ মাজত মনোমালিন্য হৈছিল, সেই মনোমালিন্য দূৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মাহত ক'বলৈ গ'লে আপোনালোকে দুয়ে একেলগে সময় পাৰ কৰা দেখিবলৈ পোৱা গৈছে। হয়তো দুয়ে অতীতৰ কথাবোৰ স্মৰণ কৰি যথেষ্ট হেপী ফিল কৰিব পাৰে, যথেষ্ট সুখী অনুভৱ কৰিব পাৰে। লগতে একেলগে হয়তো আপোনালোকে মুভি প্লেন কৰিব পাৰে, চিনেমা চাব পাৰে, বা এই মাহত হয়তো আপোনালোকে একেলগে দূৰ ভ্ৰমণ কৰিবও পাৰে। সেই যি কি নহওক, এই মাহত আপোনালোকৰ ঈশ্বৰৰ ওপৰত যথেষ্ট বিশ্বাস বাঢ়িব। সকলো বিপদৰ সময়ত ঈশ্বৰে যেন আপোনালোকক কিবা নহয় কিবা ৰাস্তা দেখুৱাব, তেনেধৰণৰ মনোভাৱ কিন্তু আপোনালোকৰ মাজত দেখিবলৈ পোৱা গৈছে। লগতে যিসকলে এই মাহত দূৰ ভ্ৰমণ কৰিব বিচাৰিছে, বা যিসকলে উচ্চ শিক্ষাৰ বাবে, হায়াৰ ষ্টাডিজৰ বাবে ফৰেইন বা ঘৰৰ পৰা বহু দূৰত যোৱাৰ কথা বা এব্ৰডত যোৱাৰ কথা চিন্তা কৰিছে, তেওঁলোকে এই ক্ষেত্ৰত কিন্তু কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই মাহত আপোনালোকে এই ক্ষেত্ৰত কিন্তু বিশেষ আগবঢ়া দেখিবলৈ পোৱা নাই। লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ, এই মাহত আপোনালোকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত হয়তো ভবা ধৰণৰ উন্নতি কৰিবলৈ সক্ষম নহ'ব পাৰে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে এই মাহত কেৰিয়াৰ গ্ৰোথ আৰু ডেভেলপ কৰা বিশেষ দেখিবলৈ পোৱা নাই। আপোনালোকে এই ক্ষেত্ৰত হয়তো নিজৰ ফালৰ পৰা আৰু প্ৰচেষ্টা আগবঢ়াব লাগিব। হয়তো আপোনালোকৰ নিজৰ প্ৰডাক্ট নলেজ ঠিকেই আছে, হয়তো আপোনালোকৰ নিজৰ বিষয়বস্তুৰ ওপৰত জ্ঞান ঠিকেই আছে, কিন্তু বৰ্তমান যুগৰ মডাৰ্ণ টেকনলজিসমূহ ভালদৰে আয়ত্ব কৰিব পাৰিলেহে আপোনালোকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভালদৰে আগবাঢ়িবলৈ সক্ষম হ'ব। লগতে এই মাহত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ জৰিয়তে কিন্তু যথেষ্ট সহায় লাভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু কোনো কোনো ক্ষেত্ৰত এই মাহত আপোনালোকে নিজৰ বন্ধুৰ জৰিয়তে জীৱনত এক নতুন আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে।
সাপোজ এই মাহত যদি কোনোবাই বিবাহৰ বাবে উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰি আছে এই ক্ষেত্ৰত কিন্তু আপোনালোকৰ বন্ধুবৰ্গই যথেষ্ট সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত বহুতো সিংহ ৰাশিৰ জাতক জাতিকাৰ শুভ বিবাহ সম্পন্ন হ'ব পাৰে বা বিবাহৰ বাবে আপোনালোকে যেনে ধৰণৰ পাত্ৰ বা পাত্ৰীৰ সন্ধান কৰি আছে তেনে ধৰণৰ পাত্ৰ বা পাত্ৰী পাবলৈ সক্ষম হ'ব পাৰে লগতে সিংহ ৰাশিৰ জাতক জাতিকাসকল এই মাহত আপোনালোকৰ ডিজায়াৰ কি থাকিব জানেনে অৰ্থাৎ আপোনালোকৰ ইচ্ছা কি থাকিব সেয়া হয়তো পূৰণ নহ'ব পাৰে সেয়া হৈছে মাল্টিটাস্কিং অৰ্থাৎ আপোনালোকে হয়তো একেলগে 2-3টা কাম এই মাহত কৰিব বিচাৰি আছিল বহুদিনৰ পৰা কিন্তু সেয়া হয়তো এই মাহত সম্পূৰ্ণ হৈ উঠা নাই হয়তো আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত যিমানখিনি আশা কৰিছিল আগবাঢ়িম বুলি এই মাহত সিমানখিনি আপোনালোকে কৰিব নোৱাৰাৰ বাবে মাহৰ শেষৰ ফালে হয়তো আপোনালোকৰ মনলৈ কিছু ৰিগ্ৰেট আহিব পাৰে মনলৈ হয়তো কিছু অনুশোচনা আহিব পাৰে হয়তো আপোনালোকৰ মনত মাহৰ মধ্যভাগত কিছু এলাভাৱৰ সৃষ্টি হোৱাৰ বাবে কৰ্মত সিমানখিনি নিজকে ফোকাস কৰাব নোৱাৰাৰ বাবে মাহৰ শেষৰ ফালে হয়তো আপোনালোকৰ মনলৈ কিছু অনুশোচনা আহিব পাৰে এতিয়া যদি টেৰট গাইডেন্সৰ কথা কওঁ টেৰট গাইডেন্সৰ বাবে কাৰ্ড আহিছে 8 অফ কাপছ অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে দিনটো যিমানে কৰ্মব্যস্ত হৈ নাথাকক কিয় আপোনালোকে যাৰে লগত নিজৰ বন্ধুবৰ্গ বা নিজৰ পৰিয়ালৰ লোকৰ লগত সময় পাৰ নকৰক কিয় অলপ সময় কিন্তু দিনটোত আপোনালোকে নিজৰ বাবে বচাই ৰাখিব যাতে আপোনালোকে নিজকে ভালদৰে বুজিবলৈ সময় পায় যাতে আপোনালোকে নিজৰ অন্তৰ্মনৰ লগত নিজকে কানেক্ট কৰিবলৈ সক্ষম হয় নিজৰ মনটো ভালদৰে বুজি পাবলৈ চেষ্টা কৰিলেহে আপোনালোকে নিজৰ ইচ্ছাৰ বিষয়ে নিজৰ হবিজৰ বিষয়ে নিজৰ গোলছৰ বিষয়ে আপোনালোকে ভালদৰে অনুধাৱন কৰিবলৈ সক্ষম হ'ব আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে আমি যিমানে নিজকে বুজিবলৈ চেষ্টা কৰোঁ সিমানে আমাৰ ইনটিউশ্যন ষ্ট্ৰং হয় তেতিয়াহে আমাৰ সাবকনসিয়াস মাইণ্ডে কাম কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰকৃতপক্ষে ক'বলৈ গ'লে আমাৰ ইনটিউশ্যন ষ্ট্ৰং হ'লেহে আমাৰ সাবকনসিয়াস মাইণ্ড ষ্ট্ৰং হ'লেহে আমি প্ৰকৃত সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য বুজি পাবলৈ সক্ষম হওঁ তেনে সিংহ ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল মে মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ডৰ ৰিডিং আজিৰ এই ৰিডিঙৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি ৰেজনেট কৰিছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো চাই যদি সঁচাকৈ আপোনালোকে উপকৃত হৈছে বুলি অনুভৱ কৰিছে আৰু আপোনালোকে যদি ভাবে যে আজিৰ পজিটিভ এনাৰ্জি আপোনালোকলৈ ট্ৰান্সফাৰ হ'ব তেন্তে যিমান পাৰে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব ঈশ্বৰে আপোনালোকৰ সকলোৰে মংগল কৰক কল্যাণ কৰক আপোনালোকৰ মনৰ আশাসমূহ পূৰণ হওক তাৰে কামনা কৰি আজিলৈ আহিছোঁ জয় শ্ৰী ৰাম জয় বজৰংবলী